Hello everyone, কি খবৰ সকলোৰে? আজি একেবাৰে হেলদি এটা ব্ৰেকফাষ্ট বনাম, বাফলছ বনাম আজি। হেতু কাৰণে ফাৰ্ষ্টতে মই ৰেডি কৰি লম। প্ৰথমতে আমাৰ লাগিব এটা কল, বানানা। সো মই ইয়াৰে এটা ফুল নিদু, এটা হাফ মানে কলটো হাফ দিম। পুৰাটো নিদু এতিয়া। সো বিৰাটে হেলদি ব্ৰেকফাষ্ট। সো ইমান নেক্সট মই দি আছো এটা এগ, তাৰ পাছতে আহিব ওটস। সো ওটসৰ কাৰণে স্পুনটো বেছি ডাঙৰ হৈ গ'ল। নেক্সট মই দি আছো ইয়াতে কোকো পাউডাৰ। এইটো অপচনেল, দিলে দিব পাৰে, নিদিলেও একো কথা নাই। সো জাষ্ট তাৰ পাছতে দিম বেকিং পাউডাৰ। উঠিবই নিবিচাৰে দেখোন। হৈছে অলপ স্বাদ অনুসাৰ আমি নমকটো দিম। এনেতো কণীটো যোনটো দিছো মানে এগটো, সেইটোৱে কাম হৈ যায়। ষ্টিল অলপ দুধ দি দিম। মই অলপ সানফ্লাৱাৰ অইলটো দিম, বহুত বেছি নহয়, জাষ্ট ইমান। কি কৰিম, এইটো গ্ৰাইণ্ড কৰি ল'ম। আৰু সবচে বঢ়িয়া কি জানেনে, এই বাফলছ মেকাৰটো মই পাইছোঁ। আৰু য়েছ, এইটো লিংক লাগিলে আপোনালোকে ক'ব। আৰু সবচে ভাল যে বহুত বেছি দামো নহয়, একেবাৰে কমৰ মাজত, আই থিংক 300 সামথিঙৰ মাজত এইটো পাইছোঁ। সো এবাৰ মই বনাই অলৰেডি ট্ৰাই কৰিলোঁ, ইমান ধুনীয়া আৰু ইমান টেষ্টি আৰু ন' ডাউট হেল্ডি। এইটো আপোনালোকে ট্ৰাই কৰিবচোন, কেনেকুৱা পাই মোক জনাব। মই এইটো খাইছিলোঁ, বিৰাটে টেষ্টি। আৰু জাষ্ট হ'বৰ কাৰণে দি দিলে হ'ল, ৰেডি হৈ যাব বাফলছ। মৰ্ণিঙৰ ব্ৰেকফাষ্ট মজা। চ' ৰাতিপুৱাই উঠি প্ৰথমতে মই আমলা জুচ খাই লৈছিলোঁ। চ' আমলা জুচ খোৱাৰ পাছত এতিয়া টাইম হ'ল মোৰ কলেজেন। চ' এইটো হ'ল মোৰ মৰ্ণিঙৰ ৰুটিন থাকে। চ' কলেজেনটো খাবৰ পাছত 20 মিনিটমান পাছত মই ব্ৰেকফাষ্টটো ল'ম। থাকে অকণমান আগতে মোৰ মৰ্ণিং ৰুটিনটো অলপ ডিফাৰেণ্ট আছিলে। আৰু এতিয়া প্ৰায় 2 মান্থ 1.5 মান্থ হ'ল মোৰ অলপ চেঞ্জেছ কৰিছোঁ মৰ্ণিং ৰুটিনত। মৰ্ণিঙৰ স্কিন কেয়াৰৰ পৰা আৰু মোৰ খোৱা ৰুটিনো। চিৰিয়াছলি মানে থাকে ন, মৰ্ণিং খালে এনেকুৱা লাগে যে কি খাই আছোঁ, এইটো একেবাৰে এনেকুৱা নহয়। এইফালে ৰেডি হৈ গৈছে মোৰ বাফলছ, আৰু মই খালোৱে। খাবৰ পাছত মনত পৰিছে যে মই ভিডিঅ' বনাই আছিলোঁ। তো ইয়াতে মই অলপ হানি দি দিম। এইটো লাষ্ট আছিলে, লাষ্ট খাবৰ টাইমত যে থেংক গড মোৰ মনত পৰি গ'ল। আৰু য়েছ, বিৰাটে টেষ্টি হৈছে। জাষ্ট ৱাও।